নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আহি আছে দেৱালী। দেৱালীক লৈ এবাৰ ৰাজনীতি আৰম্ভ হৈ গৈছে আমাৰ অসমত। এইবাৰ দেৱালীক লৈ বিতৰ্ক আৰম্ভ হৈ গৈছে আমাৰ অসমত। একাংশ লোকে কৈছে যে জুবিন দায়ে ন্যায় নোপোৱালৈকে দেৱালীত কোনো লোকেই আতচবাজি ফুটাব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যদিহে আমি দেৱালী উদযাপন কৰা বন্ধ কৰি দিওঁ বা আতচবাজি ফুটোৱা বন্ধ কৰি দিওঁ তেন্তে বৰপেটাৰ সেইসকল থলুৱা কৰ্মীৰ পেটত লাত মৰা হ'ব বুলি জনাইছে। তেখেতে কৈছে যে আমাৰ হিন্দুৰ যিসকল ৰীতি নীতি আছে এই ৰীতি নীতিসমূহ ধ্বংস কৰাৰ বাবে একাংশ লোকে উঠি পৰি লাগিছে। এইটো এটা চক্ৰৰ বৃহৎ চক্ৰান্ত হ'ব পাৰে বুলি জনাইছে। ভাবক এতিয়া তাতো ৰাজনীতি সোমাই দিছে। কেনেধৰণৰ কথা। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে যদিহে আমি দেৱালী উদযাপন নকৰোঁ তেনেহ'লে অসমত অনাগত সময়ত ঈদো উদযাপন কৰিব নোৱাৰিব, বৰদিনো উদযাপন কৰিব নোৱাৰিব। জুবিন গাৰ্গক বিয়োগক লৈ হিন্দু সমাজৰ উৎসৱ নাপাতিবৰ বাবে জনোৱা আহ্বান এক পৰিকল্পিত ঘটনা হ'ব পাৰে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। মানে দেৱালী পাতিবৰ বাবে যে মানা কৰিছে তাত ৰাজনীতি থাকিব পাৰে বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। এতিয়া বিভিন্ন দল সংগঠনসমূহে দেৱালী উদযাপন নকৰিবলৈ মানা কৰা নাই। দল সংগঠনৰ লগতে জুবিন ফেন ক্লাবৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে বোম ফাটাকা ফুটুৱাই ফূৰ্তি নকৰিব যিহেতু জুবিন দাই ন্যায় লাভ কৰা নাই। জুবিন দাই ন্যায় লাভ নকৰালৈকে আপোনালোকে বোম ফাটাকা নুফুটাব এইটো অনুৰোধ কৰিছে। দেৱালী পাতিবলৈ মানা কৰা নাই। এতিয়া আমাৰ ধৰ্মত বা আমাৰ ৰীতি নীতিত বোম ফাটাকা ফুটোৱাটো এইটো পৰে নে নপৰে সেই সম্পৰ্কে নাজানো, কিন্তু যিমান দূৰলৈকে জানো আপুনিও হয়তো জানে যে দেৱালী হৈছে পোহৰৰ উৎসৱ। গতিকে পোহৰৰ উৎসৱত আমি চাকি বন্তি জ্বলাইও দেৱালী উদযাপন কৰিব পাৰোঁ। বোম ফাটাকা ফুটালেই যে কেৱল দেৱালী উদযাপন কৰা হ'ব তেনেকুৱা ধৰণৰ মোৰ বোধেৰে নহয়। এতিয়া একাংশ লোকলৈ টাৰ্গেট কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈ দিলে যে যদিহে আমি দেৱালী উদযাপন কৰিব নালাগে তেনেহ'লে বৰদিন আৰু লগতে ঈদো উদযাপন কৰিব নোৱাৰিব। বৰদিন আৰু ঈদো আমি অসমত উদযাপন নকৰোঁ বুলি মানি ল'ব লাগিব এক বিশেষ সম্প্ৰদায়ৰ লোকে। তো তাৰ পাছতেই একাংশ লোকে কৈছে যে জুবিন দাই ন্যায় নোপোৱালৈকে একোৱে মনা নহ'ব। ঈদ বা বৰদিন কিংবা অন্য বস্তু পালন নকৰোঁ বুলি জনাইছে। সাজিদ আলী নামৰ এজন ব্যক্তিয়ে কৈছে যে যিদিনাখন জুবিন দাই ন্যায় পাব সেইদিনাখনহে বৰদিন, পূজা, বিহু, ঈদ এইবিলাক পালন কৰিম। দৰকাৰ হ'লে আমি ঈদো পালন নকৰোঁ বুলি জনাইছে। অন্য এজনে কৈছে আকৌ ঠিক আছে বছ, এইবাৰ আমি অসমৰ মুছলমান ৰাইজে ঈদ উদযাপন নকৰোঁ। ঈদ কেৱল প্ৰাৰ্থনা মাথো, আমি ঘৰত কৰিম কৰোণাৰ সময়ৰ দৰে। তাৰ পাছত অন্য এজনে কৈছে যে আহি গ'ল লাইনত, আৰম্ভ হৈ গ'ল। এইকেইদিন যদি ঈদ বৰদিন হ'ল হয় নিশ্চিতভাৱে সেয়াও নাপাতিলোঁ হয়। আৰু আহিব লগা দিনতো যদি জুবিন দাৰ নামত ঈদ বৰদিন পাতিব নালাগে তেন্তে নাপাতো একো। তো এতিয়া মুছলমান ৰাইজেও কৈছে যে আমি দৰকাৰ হ'লে ঈদ উদযাপন নকৰোঁ জুবিন দাই ন্যায় নোপোৱালৈকে। এতিয়া ঈদলৈ বহুত দিন আছে, 4-5 মাহ বাকী আছে। তো তেতিয়ালৈকে জুবিন দাই মোৰ মতে নিশ্চয় ন্যায় পাব। কিন্তু কৈছে যদিহে জুবিন দাই ন্যায় নাপায় বা জুবিন দাৰ নামত আমি এই বৰ্ষত ঈদো উদযাপন নকৰোঁ বুলি জনাইছে। জুবিন দাক সন্মান জনাই প্ৰত্যেকটো ক্ষেত্ৰতে প্ৰত্যেকে বিভিন্ন ষ্টেপ লৈছে। যেনেকৈ নেকি এই 2025 বৰ্ষত আমাৰ অসমত অসমীয়া ফিল্ম ৰিলিজ নকৰে, 2026 চনত ৰিলিজ কৰিব। কিয়? জুবিন দাৰ ৰৈ ৰৈ বিনালে আহিছে আৰু জুবিন দাক সন্মান জনাই এই সিদ্ধান্ত লৈছে অসম ফিল্ম ইণ্ডাষ্ট্ৰীৰ তৰফৰ পৰা। ঠিক তেনেকৈ এতিয়া মুছলমানসকলেও কৈছে যে আমি ঈদ উদযাপন নকৰোঁ, দৰকাৰ হ'লে আমি বৰদিন উদযাপন নকৰোঁ, ঈদো উদযাপন নকৰোঁ। যেতিয়া জুবিন দাই ন্যায় পাব তেতিয়া আমি পালন কৰিম বিহু, বৰদিন, ঈদ। তো আমাক মুঠতে জুবিন দাৰ ন্যায় লাগে। তো এতিয়া দেখা যাওক যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জুবিন দাৰ ন্যায় কিমান সোনকালে দিয়ে আৰু এই যি নেকি বৰ্তমান বিতৰ্ক চলি আছে এই বিতৰ্কৰ ওপৰত কেনেধৰণৰ সিদ্ধান্ত লয়। মোৰ মতে ৰাইজে যদি বিচাৰিছে যে আমি এইবাৰ দেৱালীত বোম ফাটাকা নুফুটাওঁ, তাত আকৌ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মানে প্ৰেছাৰাইজ কৰাৰ কোনো দৰকাৰ নাই যে তহঁতে ফুটাবই লাগিব। নুফুটা বুলি কৈছে, নাই আৰু বছ সেইটোৱে কথা। আমি বিচাৰোঁ যে জুবিন দাই সোনকালে ন্যায় পাব লাগে। #জাষ্টিছ ফৰ জুবিন গাৰ্গ।